মইতো আপোনালোকে জানিবৰ কাৰণে কৈছোঁ, কাৰণ 100-2খন জিকাৰ পিছত আপোনালোকক মই হিংসা কৰিবলগীয়া মোৰ একোৱেই নাই। সেইকাৰণে আপোনালোকে দেখিছে মোৰ কথাটো ক'তো এগ্ৰেছিভনেছ নাই। মইতো আপোনালোকক কৈছোঁ যে আপোনালোকে যদি এনেকে মাত্ৰ এটা ধৰ্মক প্ৰতিনিধিত্ব কৰে, অহাবাৰ বিৰোধীৰ আসনখনো অখিল গগৈ লৈ যাব। মই কোনো বেয়া কথা কোৱা, এইখিনি মই আগত ইণ্টাৰভিউত কোৱা কথা, আজিও কোৱা নাই যে অখিল গগৈ ভাল পাওক বুলি কওক, সেইটোও মই কোৱা নাই। মই এইবোৰ কথা আগত অন ৰেকৰ্ড কৈছোঁ। সেইকাৰণে ৱাজেদ আলী চৌধুৰীৰ সন্মুখত ডাঙৰ দায়িত্ব পৰিছে যে 18জন এটা ধৰ্মৰ বিধায়ক, কিন্তু তেওঁ কথা কওঁতে হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান সকলোৰে হৈ এই 18জনে ক'ব লাগিব। কাৰণ মই অখিল গগৈক ইমান ভাল হ'ব দিব বিচৰা নাই। সেইকাৰণেহে মই ফ্ৰী কেইটামান পৰামৰ্শ দি আছোঁ, নহ'লে মই নিদিলোহেঁতেন।